প্ৰভু ঈশ্বৰ প্ৰভু এই তবলাটো কেতিয়াৰ পৰা আৰম্ভ কৰিছে আপুনি মানে কেতিয়াৰ পৰা শিকিছে মইতো বহুত সৰুৰ পৰাই তাৰমানে আমাৰ দাদাই ইয়াত থাকোঁতে এতিয়াহে গুৱাহাটীত থাকে আগত ইয়াত থাকোঁতে দাদাৰ পৰাই কিছু এই পাল্টাবিলাক শিকিছিলোঁ তাৰমানে নিজাকে শিকিছোঁ তাৰমানে দাদাই শিকোৱা নাই কিন্তু বুদ্ধি কৰি চাই নিজ হাতে শিকিছোঁ তাৰপিছত কিছুমান বস্তু আৰু ভুল হ'ব বুলি আৰু এই একজন দাদাৰ শিষ্যই আছিল তেওঁৰ তাতে মই শিকিলোঁ অশোক বেজবৰুৱা বিহাৰততো ক'ৰ পৰা পাছ কৰিছে বিহাৰতো মই অশোক বেজবৰুৱাৰ জৰিয়তে পাছ কৰিছোঁ এই ভাতখান্দে ন ভাতখান লক্ষ্ণৌ ভাতখান্দে আপুনি চাৰ্টিফিকেট পাইছে এতিয়া আপোনাৰ বয়স প্ৰায় 60 পাৰ হ'ল নেকি জানো 65 এই তবলা বজোৱাৰ কিমান চনত আৰম্ভ কৰিছিল কিমান মান বছৰ আজিৰ পৰা বজাবৰ মোৰতো এনেই পৰীক্ষা নেদাকে প্ৰায় 10 বছৰমান আগৰ পৰাই বজাইছোঁ 86 মানৰ 86 আগৰ পৰা 82 মই তবলা বজাইছোঁ কলেজত আৰু বৰভাগ কলেজত পঢ়াওঁতে মই ফাংচনত ময়ে তবলা বজাইছিলোঁ বেছিকৈ তাৰপিছত কিছুমান মানে মিটিঙতো মই বজাইছোঁ ফাংচনবিলাকতো যায় নেকি বজাইছোঁ ফাংচনবিলাকত যায় গৈছোঁ আগতে এতিয়া তাৰমানে সৰু ফাংচন সেনেকৈ নকৰে না আপোনাৰ তবলাটো কমাই দিছে আগতে তবলাৰ আছিলতো বাট এতিয়াতো আপুনি গোটেই ফলাফলবিলাক জানে না কিছুমান পাহৰি গৈছে আৰু পাহৰি গৈছোঁ কিন্তু কিতাপখন আহিলে আৰু হৈ যাব কিতাপখন আগত দিলে কিতাপখন চালে আৰু আহি যায় মানে অকণমান বজাই দিয়কচোন শুনো বিহাৰথৰ ফলাটো বজাব বিহাৰথৰ ক্লাছৰ যিবিলাক ফলা আছিল আশা নাই বজাই দিব পাৰিম কিন্তু কালি চাব লাগে কিতাপত চাব লগা হ'ব বাৰু তথাপি মই লক্ষ্মীতালখন অলপ চাই কৈ দিম কি নাম লক্ষ্মীতাল এইটো ত্ৰিতাল নেকি না বেলেগ বেলেগ তাল থাকে বাৰু এইটো 4 গুণ বজাইছে 1 গুণৰ পৰা 4 গুণ দেখাইছোঁ 6 গুণো থাকে নেকি নহয় 8 গুণ হ'ব 8 গুণ হয় কিন্তু 8 গুণটো সহজ নহয় খুব প্ৰেক্টিছৰ গুণতহে 8 গুণ বজাব পাৰি আপুনি পাৰে না প্ৰেক্টিছ কৰিলে পৰা যায় কিন্তু এতিয়া কম হৈছে না প্ৰেক্টিছটো কমি গৈছে না কাৰণ চাপ আগত মই শিকাইছিলোঁ ষ্টুডেণ্ট আছিল কিন্তু এতিয়া অকলে এইটো বস্তু নহয় সংগত মানে সংগ লাগিল লগত থাকিলে কিছু আহি যায় আৰু আপুনি এই বয়সত যে ইমান ধুনীয়াকৈ বজাইছে বহুত বহুত ধন্যবাদ আৰু এটা ফলা বজাওকচোন কি তাল বজায় সেইটো এখান হল
পঞ্চম চেৱাৰীত এই বিহাৰত ক্লাছৰে নেকি নহয় মধ্যমৰ পৰাই পায় মধ্যমৰ পৰা পায় মধ্যম বিহাৰতো লাগি বিহাৰত চব তালে সুধিব পাৰে অঁ চব তালে প্ৰথমা মধ্যমাৰ তালবিলাকো সুধিব পাৰে বিহাৰত বাৰু আৰু এটা কথা সুধে আৰম্ভণিৰ তাল এটা বজাওকচোন প্ৰথম যি ক্লাছত প্ৰথম স্কুলত এডমিশ্যন যায় যিটো ক্লাছ শিকায় তেৰিকেটি তা তা তেৰিকেটি ধা ধা তিন পাল্টা বুলি কয় সেইটো অলপ বজাওকচোন এই 2 গুণ এইটো 2 গুণ নে 4 গুণ এইটো এক গুণ 2 গুণ 4 গুণ এনেকৈ 8 গুণো হ'ব পাৰে স্পীড লওঁতে 8 গুণো কৰিব পাৰে পাল্টা আমি এইবিলাক প্ৰথমতে শিকাওঁতে চলিৰ হাতৰ কাৰণে মানিবিলাক শিকোৱা যাব যেনেকৈ তেটো বাণী বেলেগ ৰে বাণী বেলেগ সেনেকৈ বাণীবিলাক শিকোৱা যাব তেতিয়া পাল্টাবিলাক বুজোৱা যায় তাৰমানে একেটা বস্তুকে কেইবাবাৰো বজাই থকা যায় সেইটো পাল্টা বাৰু আপুনি এই বয়সত যে ইমান ধুনীয়াকৈ বজাই আছে ভগৱানে ভালে ভালে ৰাখক আপোনাক তাৰ কাৰণে ভগৱানে প্ৰাৰ্থনা কৰিম বহুত বহুত ধন্যবাদ আপোনাকো বহুত ধন্যবাদ এইখিনি বস্তু আপুনি এইখিনি মোৰ পৰা বিচাৰিছে তাৰ বাবে আপোনাকো ধন্যবাদ ঠিক আছে এইখিনি আছে না ৰেডি কৰিবা সিহঁতৰ ঘৰত আহিলোঁ লগ পাই সঁচাকৈ ভাল পালোঁ ইমান বয়সত যে এটা ইমান ধুনীয়াকৈ মানে তবলা বজাইছে আনত দুজনক ষ্টুডেণ্টক শিকাইছে সঁচাকৈ বৰ ভাল পাইছোঁ এখেতক মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম এখেতৰ লগতে পৰিয়ালটোক মহাপ্ৰভুই মূৰ দাঙি চাওক আশীৰ্বাদ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম পৰিয়ালটোক যাতে মংগল সাধন কৰে আৰু দুখোজ আগুৱাই যায় আৰু দুজন ছাত্ৰক শিকায় এই বয়সতো যে দুজন ছাত্ৰক তিনিজন ছাত্ৰক শিকাই আছে 65 পাৰ হৈ গৈছে তেখেতৰ এই বয়সতো ধুনীয়াকৈ বজাইছে গতিকে তেখেতৰ ভিডিঅ'বিলাক চাব মোৰ ভিডিঅ'বিলাক চাব তেখেতক কেনেকুৱা কমেণ্ট জনাব তেখেতৰ লগ পাই সঁচাকৈ ভাল পাইছোঁ আজিলৈ আপোনালোকৰ বিদায় মাৰিছোঁ ধুনীয়া ভিডিঅ' উপস্থিত হ'ব